মই আজি যাবলৈ ওলাইছোঁ সাবুগ্ৰামলৈ। সাবুগ্ৰাম শান্তিপুৰত এখন আশ্ৰম আছে। এই আশ্ৰমখন শ্ৰীমঠ লীলানন্দ বাবাজীয়ে প্ৰতিষ্ঠা কৰা। লীলানন্দ বাবাজী এজন ভগৱান শ্ৰীকৃষ্ণৰ পৰম ভক্ত, পৰম বৈষ্ণৱ আছিল। তেওঁ এই সাবুগ্ৰামখনকে বৃন্দাবনৰ এটা অংশ বনাব বিচাৰিছিল। এই সাবুগ্ৰামখনতে তেওঁ বিভিন্ন ধৰণৰ মঠ মন্দিৰ তৈয়াৰ কৰি এখন ধৰ্মস্থান বনাব খুজিছিল। যি ধৰ্মস্থান পৰিদৰ্শন কৰিবলৈ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা মানুহ আহি ইয়াত ভিৰ কৰিলে হয়। কিন্তু দুৰ্ভাগ্য কিবা কাৰণত পৰম বৈষ্ণৱ লীলানন্দ বাবাজী ৰাতিৰ ভিতৰতে নোহোৱা হৈছিল বুলি আমি জানিবলৈ পাওঁ। কি কাৰণত যে তেওঁ নোহোৱা হৈছিল এইটো তেওঁৰ কথা। কিন্তু তেওঁ গৈ আকৌ বৃন্দাবনত সাবুগ্ৰামৰ নিচিনাকৈ এটা আশ্ৰম বনাইছিল। এই বৃন্দাবনখনত তেওঁ যে ইমান সুন্দৰকৈ আশ্ৰম বনাইছে, এই আশ্ৰমখন আমাৰ এই সাবুগ্ৰামত বনোৱাৰ কথা আছিল। যিয়ে নহওক, আজি মই সাবুগ্ৰামৰ লীলানন্দ বাবাজীৰ আশ্ৰমলৈ গৈ আছোঁ। চলো ভাই ভিডিঅ'টো আৰম্ভ কৰি। এইখনে আছিল লীলানন্দ সাধু বাবাজীৰ আশ্ৰম। বাবাজী বহুত কষ্টৰ মাজ দি এই আশ্ৰমখন বনাইছিল। এই আশ্ৰমখন ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠতম আশ্ৰম বনোৱাৰ তেওঁৰ এটা সপোন আছিল। কিন্তু দুৰ্ভাগ্য কি কাৰণত যে তেওঁ আমাৰ সাবুগ্ৰামৰ পৰা ওলাই গ'ল নাজানো। এই আশ্ৰমতে চন মাহত বিৰাট ৰথৰ মেলা হয়। গোটেই বছৰ ধৰি দিন ৰাতি 24 ঘণ্টা এই আশ্ৰমত হৰে কৃষ্ণ হৰে ৰাম এই মহানাম চলিয়ে থাকে। বিভিন্ন ঠাইৰ পৰা ভক্তবিন্দু আহে, তেওঁলোকে বিভিন্ন ধৰণৰ নাম পৰিৱেশন কৰে। এইটো হ'ল শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ। বিৰাট সুন্দৰকৈ ৰাধা গোবিন্দ মন্দিৰটো বনাইছে। এইটো নতুনকৈ বনোৱা, সাধু বাবাজী যোৱাৰ পিছত এই মন্দিৰটো বনাইছে। মন্দিৰটোৰ লগতে সোঁফালে এখন চৰণীয় পথাৰ আছে। এই পথাৰখনক ব্ৰজধামৰ ৰূপ দিব বিচাৰিছে, বৃন্দাবনৰ ব্ৰজধামৰ ৰূপ দিব বিচাৰিছে। ইয়াত শ্ৰীকৃষ্ণই বাঁহী বজাই গৰু চৰাই আছে। চাওক এই মন্দিৰটো আগত কিমান ধুনীয়াকৈ বনাইছে। ভিতৰত আহক এতিয়া অলপ মন্দিৰৰ ভিতৰত যাওক। মন্দিৰৰ ভিতৰ চৰাখন চাই আহক। সুন্দৰকৈ ৰাধা গোবিন্দৰ বিগ্ৰহ বনাইছে। পূজা কৰি ভক্তবৃন্দক প্ৰসাদ বিতৰণ কৰি আছে। চাওক ইমান সুন্দৰকৈ বনাইছে ৰাধা গোবিন্দৰ বিগ্ৰহটো। আৰু এটা ডাঙৰ কথা হ'ল, এই মন্দিৰৰ ৱালত চাৰিওফালে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাবোৰ বৰ্ণনা কৰিছে চিত্ৰ আকাৰে। চাওক জমালৰ্জুন কেনেকৈ উদ্ধাৰ হ'ল, শ্ৰীকৃষ্ণৰ উৰালত লাগি জমালৰ্জুন যে উদ্ধাৰ হৈছে তাৰ প্ৰতিচ্ছবি দিছে। এই মহানাম চলি আছে। এই ধৰণে গোটেই দিনে ৰাতিয়ে এই বছৰটো মহানাম চলিয়ে থাকে। অৱতাৰ, কুৰ্ম অৱতাৰ, বৰাহ অৱতাৰ, নৰসিংহ অৱতাৰ, বামন অৱতাৰ, পৰশুৰাম অৱতাৰ, ৰাম অৱতাৰ, কৃষ্ণ অৱতাৰ, বুদ্ধ অৱতাৰ, কল্কি অৱতাৰ। এইটো বা কি অৱতাৰক বধ কৰিলে নাজানো। এই চিত্ৰৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণই কালিনাক বা কালিয়া চাপক কেনেকৈ দমন কৰিছিল তাকে বৰ্ণনা কৰিব বিচাৰিছে। এই পথাৰখনৰ কথা কোৱা হৈছে। মন্দিৰটোৰ
সোঁহাতে এই পথাৰখন আছে। ই ব্ৰজধামৰ এটা চৰণীয় পথাৰৰ দৃশ্য ফুটাই তুলিব বিচাৰিছে। ইয়াত ভগৱান শ্ৰীকৃষ্ণই পাহাৰৰ মাজত বাঁহী বজাই গৰু চৰাই থকা দেখুৱাইছে। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত চৰাই চিৰিকটি জীৱ জন্তু সকলোৱে মোহিত হৈ এক মনে শুনি আছে। মুঠতে প্ৰকৃতিখনো যেন নীৰৱ নিস্তব্ধ হৈ আছে ভগৱান শ্ৰী